সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সুন্দৰৰ সপক্ষে অসুন্দৰৰ বিপক্ষে এন্ধাৰৰ বিপক্ষে পোহৰৰ সপক্ষে অপসংস্কৃতিৰ বিপক্ষে সংস্কৃতিৰ সপক্ষে অমানৱতাৰ বিৰুদ্ধে মানৱতাৰ সপক্ষে সংকীৰ্ণতা সাম্প্ৰদায়িকতা যতবোৰ অসূয়া অপ্ৰীতি আছে তাৰ বিপৰীতে এটি সুস্থ সুন্দৰ এটি বাটৰ সপক্ষে এটি জগতৰ সপক্ষে উদাৰতাৰ সপক্ষে এটি বাট বুলি যোৱা বাট কাটি যোৱা বাটৰ সৃষ্টি কৰা আনৰ বাবেও দায়বদ্ধ হৈ আগবাঢ়ি যোৱা যেন হৃদয়ৰ উত্তাল সাগৰত উৰ্মিমালা ধুৱাই গৈ থাকে মুক্তিৰ সপোন মুক্তিকামী এটি উৰণ এন্ধাৰ যিমানেই গভীৰ হ'ব পোহৰ সিমানেই ৰঙীন হ'ব কিন্তু সেই গভীৰ এন্ধাৰত নিজকে যেন হেৰুৱাই নেপেলাওঁ আমি বহুতেই এন্ধাৰত বাট হেৰুৱাওঁ এন্ধাৰৰ মাজত আমি নিজকে অস্থিৰ কৰি পেলাওঁ যেন এই এন্ধাৰ এই গভীৰ যন্ত্ৰণাময় ৰাত্ৰিৰ যেন আৰু শেষেই নহ'ব যেন তাৰ কেতিয়াও অন্ত নপৰিব কিন্তু যিসকল দূৰদৰ্শী যিসকল মানৱতাবাদী যিসকল স্বাৰ্থহীনভাৱে নিজৰ উপৰিও নিজৰ বিপৰীতে আনক অগ্ৰাধিকাৰ দি পেলাই মানুহক সমাজক অগ্ৰাধিকাৰ দি দেশক অগ্ৰাধিকাৰ দি দেশৰ সমাজক অগ্ৰাধিকাৰ দি জীৱনটোক আগবঢ়াই নিয়ে তেওঁলোকেই সপোন দেখিব পাৰে সুন্দৰ যে ফুলাৰ মন্ত্ৰ যি ফুল সৌৰভ বিয়পাই দিয়ে সুৰভি বিয়পাই দিয়ে সুবাস বিয়পাই দিয়ে তাৰ যে আৰম্ভণিতে থাকে এন্ধাৰত তাৰ শিপা তাৰ বীজ মন্ত্ৰ থাকে এন্ধাৰৰ গভীৰতাত ডুব গৈ থাকে তাৰ পৰাই লাহে লাহে জীৱনৰ পাহি মেলে জীৱনৰ পাত মেলে এপাত দুপাতকে উশাহ লয় মাটিৰ ওপৰত লাহে লাহে তাৰপিছত গছ লতিকাৰ ৰূপ ধাৰণ কৰে তাৰপিছত এই সময়ত ফুল হৈ ফল হৈ মানুহৰ দৃষ্টি আকৰ্ষণ কৰে এই যাত্ৰা মানুহৰ বাবে শিক্ষণীয় যাত্ৰা কেৱল ফুল দেখিলেই নহ'ব দেখিব লাগিব তাৰ সমগ্ৰ যাত্ৰা যি এন্ধাৰৰ পৰা আৰম্ভণি হয় সেইকাৰণে এন্ধাৰ ৰাতিৰ শেষত প্ৰভাতৰ সপোন দেখিব পৰা সপোন দেখুৱাব পৰা সপোনত বিশ্বাস কৰাব পৰা এক দীঘলীয়া যাত্ৰা এক যন্ত্ৰণাময় যাত্ৰা সুৰকাৰ গীতিকাৰ কবি শিশু সাহিত্যিক ঔপন্যাসিক বোলছবি নিৰ্মাতা দেশৰ স্বাধীনতাৰ বাবে কাৰাবৰণ কৰোতা অতঃপৰ কাম কৰি পেলাই সুখৰ বাট এৰি পেলাই নিষ্কণ্টক বাট এৰি পেলাই বিলাসিতাৰ বাট এৰি পেলাই স্বেচ্ছাই কণ্টকাকীৰ্ণ বাট আঁকোৱালি লোৱা মানুহৰ বাবে মানুহৰ হকে আৰু অলেখক প্ৰেৰণা দিয়া লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই আকৌ হৃদয়ত যেন সুকোমল অনুভৱৰ অতুল আয়োজন সেউজীয় যেন এটি কুলি গঢ়িব পৰা সাজিব পৰা ৰচনা কৰিব পৰা জীৱনৰ কাৰণে যেন একোটা সাৰ্থকতা তাৰে অলেখ 300মান গীত ৰচনা কৰিলে যাক জ্যোতি সংগীত বুলি কোৱা হয় শিশু ৰচনা কৰিলে ভূত পোৱালীৰ দৰে কবিতাবোৰ ৰচনা কৰিলে যেন শিশু হৈ গ'ল আকৌ বিপ্লৱী সুৰেৰে গায়কীৰে জগাই তুলিলে যেন কোনটোতকৈ ইটোতকৈ যেন সিটো যেন অন্য ধৰণৰ এটা জীৱন অলেখ
তাৰ কাহিনী, অলেখ তাৰ ৰূপ। সেইকাৰণে কৈছে ৰূপতীৰ্থৰ যাত্ৰী, ৰূপান্তৰৰ যাত্ৰী। ৰূপান্তৰেহে জগত ধুনীয়া কৰে। 17 জানুৱাৰী। শিল্পী, ৰূপতীৰ্থৰ যাত্ৰী শিল্পী মহাপুৰুষ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস। 17 জুন তেখেতৰ জন্ম দিৱস। মাত্ৰ 48টা বছৰ তাৰ মাজতে জীৱনৰ উত্তাল আলোড়ন, উমাল আৱেগ, ক'ৰবাত জয় বৰষিত, ক'ৰবাত সেউজৰ আকুলতা, ক'ৰবাত প্ৰশান্তিৰ সুৰ বিয়পি পৰিল, ক'ৰবাত উমাল, ক'ৰবাত অগ্নিময় উত্তাপ। জীৱনে যেন জীৱনক কৰি তোলে অনন্য। মানুহৰ সপক্ষে, মানুহৰ বাবে অসমীয়া সাহিত্য সংস্কৃতি, অসমীয়া কৃষ্টি কলাক আগুৱাই লৈ গ'ল। যেন সময় নাই, সময় নাই কৰি গৈ থাকিব লাগে কাম, আলস্য কৰিবৰ সময় নাই। যেন বুজাই দি থৈ গ'ল অসমীয়া নিকালৰ অসমীয়া জাতি। বিশ্বৰ আগত পৰিচয় কৰি দিবৰ কাৰণে, অসমীয়া জাতিক আগুৱাই লৈ যাবৰ কাৰণে, বিশ্বৰ সন্মুখত উপস্থাপন কৰিবৰ কাৰণে যেন সময় আৰু নাই। অতি দ্ৰুত গতিত, অতি তীব্ৰ বেগেৰে কৰি থৈ গ'ল কামবোৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত, শিল্পী দিৱসত অলেখ শ্ৰদ্ধা, অলেখ নিবেদন। আহক এনে এগৰাকী সুমহান ব্যক্তিত্বৰ আদৰ্শেৰে আমি আদৰ্শৱান হৈ উঠোঁ। মানুহক ভাল পাওঁ, কামেৰে, কৰ্মেৰে, হাতেৰে, কামেৰে যাৰ যি সামৰ্থ্য আছে তাক অধিক ৰূপায়িত কৰিবৰ বাবে মানুহ কিয় অমৰ হৈ থাকে? মানুহ কিয় অমৰ হৈ থাকে? মানুহৰ হৃদয়ে হৃদয়ে, মানুহৰ অনুভৱৰ মাজেৰে। বিশ্বৰ ইকোণে সিকোণে যিজন মানুহে ভাল কাম কৰি আছে, তেওঁ মোৰ আত্মাৰ আত্মীয়। আৰু যিবোৰে বেয়া কাম কৰি আছে, নিজৰ অমূল্য জীৱন যিসকলে নষ্ট কৰি আছে, আমি যিসকলে অসূয়া অপ্ৰীতিৰ মাজত নিজকে নিয়োজিত কৰিছোঁ, তেওঁলোকৰ সময় আছে এতিয়াও। মৃত্যুৰ আগতে নিজকে সংস্কাৰ কৰা প্ৰয়োজন। সংকীৰ্ণতাৰ ঊৰ্ধত, মানৱতাৰ সপক্ষে এখন সমাজ, যিখন সমাজত সংস্কৃতি থাকিব, কৃষ্টি থাকিব, কলা থাকিব, ভাতৃত্ববোধ থাকিব, সহযোগিতাৰ হাত থাকিব, সমাজখনক সদায় ৰূপান্তৰৰ যাত্ৰাত আমি আগুৱাই গৈ থাকিম কামেৰে, আদৰ্শেৰে, আলস্যৰ বিপৰীতে, অভিযোগৰ বিপৰীতে, কষ্টক আঁকোৱালি লৈ পেলাইও এন্ধাৰৰ মাজত সপোন দেখিব পৰা। সেই সপোন, যি সপোনে সদায় উদগাই থাকে, টোপনি আহিবলৈ নিদিয়ে। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। ধন্যবাদ।